নমস্কাৰ মই বনস্মিতাই আপোনালোক সকলোকে ই কুহিপাতলৈ লগতে আজিৰ ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে পঢ়া শুনা কৰি আছে আজি আপোনালোকে থাম্বনেইলত দেখিব পাইছে আমি পঢ়িব গৈ আছো সাহিত্য একাডেমী এৱাৰ্ডৰ বিষয়ে যেটো ৰিসেন্টলি এনাউন্স কৰা হ'ল ইয়াতে আপোনালোকে 2025 চন এই কাৰণে দেখা পাইছে কাৰণ এইটো যদিও 26 চনত এনাউন্স কৰা হৈছে কিন্তু বঁটাসমূহ 2025 বৰ্ষৰ কাৰণে দিয়া হ'ব গতিকে সেই কাৰণে ইয়াতে 2025 চনত দেখা পাইছো অহা 31 মাৰ্চত এই বঁটাসমূহ প্ৰদান কৰা হ'ব অলৰেডি ইয়াৰে উইনাৰ সমূহ এনাউন্স কৰি দিয়া হ'ল গতিকে আজিৰ ক্লাছত আমি অসমৰ পৰা কোনে কোনে পালে লগতে সাহিত্য একাডেমী বঁটাৰ বিষয়ে অকমান ফেকচুৱেল ইনফৰমেশন লব ট্ৰাই কৰিম লগতে আমি জ্ঞানপীঠ বঁটাৰ বিষয়েও ক্লাছটোৰ শেষৰ ফালে অকমান পঢ়িব ট্ৰাই কৰিম কাৰণ জ্ঞানপীঠ বঁটাও এইবাৰ এনাউন্স কৰা হৈছে গতিকে ক্লাছটো আগবাঢ়িছো ইয়াতে আপোনালোকে চাব পাৰে যে সাহিত্য একাডেমী বঁটা এইবাৰ প্ৰদান কৰা হ'ল 24টা ল্যাঙ্গুৱেজ 24টা ভাষাত সাহিত্য একাডেমী বঁটা দিয়া হৈছে এইবাৰ ইয়াৰে 24টা ভাষাৰ 22টা আমাৰ 8 নম্বৰ শিডিউলত থকা 8 শিডিউলত থকা 22টা ল্যাঙ্গুৱেজ আৰু লগতে ইংলিশ আৰু ৰাজস্থানী ভাষাত দিয়া হৈছে ইয়াতে 8টা পোয়েট্ৰি কালেকশনৰ কাৰণে 4খন নভেল 6 short story book 2 essay 1 literary criticism 1 autobiography আৰু 2 memoirৰ কাৰণে দিয়া হৈছে ইয়াতে autobiography আৰু memoirৰ ডিফাৰেন্সটো কি হয় autobiography মানে অথৰ জনৰ গুটে আত্মজীৱনীটো লিখা হয় একেবাৰে জন্মৰ পৰা একেবাৰে অন্তিম দিনলৈকে সো এটা ক্ৰনোলজিক্যাল অৰ্ডাৰ এটা মেইনটেইন কৰা হয় জন্মৰ পৰা লিখি অহা হয় মেমৰত কি কৰা হয় এটা পাৰ্টিকুলাৰ ইভেন্টৰ কথা বিশেষকে লিখা হয় ইয়াত কোনো ক্ৰনোলজি মেইনটেইন কৰা নহয় সেই পাৰ্টিকুলাৰ ইমোশনাল ইভেন্টটোৱে কি কৰা হয় উপস্থাপন কৰা হয় গতিকে এই গেইটা সেকশনত সাহিত্য একাডেমী বঁটা 24টা ভাষাত দিয়া হৈছে ইয়াতে আপোনালোকে একদম মনত ৰাখিব ইয়াতে 22 দি দিলে কিন্তু ভুল হ'ব 22টা আমাৰ 8 শিডিউলত থকা 22টা ল্যাঙ্গুৱেজ লগতে ইয়াতে ইংলিশ আৰু ৰাজস্থানী ভাষাটো দিয়া হৈছে নেক্সট আমি ইয়াতে চাম যে কোনে দিয়ে এই বঁটাসমূহ দিয়া হয় সাহিত্য একাডেমী যেটো এটা অটোনমাস ইনষ্টিটিউশন এটা হয় কিহৰ আন্ডাৰত আন্ডাৰ মিনিষ্ট্ৰি অফ কালচাৰ এই বস্তুটো আপোনালোকে মনত ৰাখিব পৰীক্ষাত আহিব পাৰে মিনিষ্ট্ৰি অফ কালচাৰৰ আন্ডাৰত এটা অটোনমাস ইনষ্টিটিউশন আছে হেতুৰ নাম হৈছে সাহিত্য একাডেমী আৰু এই সাহিত্য একাডেমী মিনিষ্ট্ৰি অফ কালচাৰৰ সৈতে লগ লাগি এই বঁটাসমূহ দিয়ে এনুৱেলি এই বঁটাসমূহ দিয়া হয় অৰ্থাৎ বছৰে বছৰে দিয়া হয় ইয়াতে সবচে ইম্পৰ্টেন্ট কথা হল যে এইটো এস্টাবলিশ কেতিয়া কৰা হৈছিল 1954 ত এই বঁটাটো এস্টাবলিশ কৰা হৈছিল 1954 ত আৰু সেকেন্ড ইম্পৰ্টেন্ট কথাটো হল এইটো আমাৰ দেশৰ মানে ইন্ডিয়াৰ সেকেন্ড হাইয়েস্ট লিটাৰেৰী অনাৰ এইটো আমাৰ ইন্ডিয়াৰ সেকেন্ড হাইয়েস্ট লিটাৰেৰী অনাৰ ফাৰ্স্ট হাইয়েস্ট কি হয় ফাৰ্স্ট হাইয়েস্ট হয় জ্ঞানপীঠ বঁটা ঠিক আছে জ্ঞানপীঠ বঁটা হয় ফাৰ্স্ট হাইয়েস্ট লিটাৰেৰী অনাৰ আৰু সেকেন্ড হাইয়েস্ট হল আমাৰ সাহিত্য একাডেমী বঁটা ইয়াতে আমাৰ দেশৰ যিখিনি লিটাৰেৰী ভাষাৰ যিখিনি মেৰিট আছে বা মাল্টি ল্যাঙ্গুৱেজ হেৰিটেজ এটা প্ৰমোট কৰাৰ বাবে আমি কি কৰিছো ৰিকগনিশন দিছো এনেকুৱা এক্সেপচনেল কিছুমান লিটাৰেৰী মেৰিট বা টেলেন্টক ওকে এই তিনিটা ফেকচুৱেল ইনফৰমেশন আপোনালোকে মনত ৰাখিব 1954 ত এই বঁটাটো এস্টাবলিশ কৰা হৈছিল ই আমাৰ কান্ট্ৰিৰ সেকেন্ড হাইয়েস্ট লিটাৰেৰী অনাৰ ফাৰ্স্ট হাইয়েস্ট ইজ দা জ্ঞানপীঠ বঁটা গতিকে ইয়াতে আমি দেখা পালো 24টা ল্যাঙ্গুৱেজত এই বঁটাসমূহ দিয়া হৈছে আমাৰ সংবিধানৰ 8 নম্বৰ শিডিউলত থকা 22টা ল্যাঙ্গুৱেজৰ লগতে ইয়াতে ইংলিশ আৰু ৰাজস্থানীটো এইবাৰ দিয়া হৈছে মুঠ 24টা ভাষাত ওকে তাৰ পিছৰ ইম্পৰ্টেন্ট কথাটো হল the work must be an original contribution published within the 5 years preceding the award year যেটো বছৰত যেটো বৰ্ষৰ বাবে এৱাৰ্ডটো দিয়া হৈছে সেই বছৰটোৰ পৰা আৰম্ভ কৰি আগলৈ 5 বছৰ আগলৈকে সেইখিনি সময়তে পাবলিশ হোৱা এনেকুৱা কামেই হ'ব লাগিব ঠিক আছে তাৰ পিছত author must be an Indian citizen এইটো মনত ৰাখিম আমি যে কোনো ফৰেইনাৰ্ছক এই বঁটাটো প্ৰদান কৰা নহয় কাৰণ আমাৰ যিখিনি অফিচিয়েল ল্যাঙ্গুৱেজ আছে এই শিডিউলত থকা যিখিনি আমাৰ 22টা অফিচিয়েল ল্যাঙ্গুৱেজ আছে এই অফিচিয়েল ল্যাঙ্গুৱেজ গেটাৰ ওপৰতে কিন্তু মেইনলি আমি এই বঁটাটো প্ৰদান কৰো 22টা ল্যাঙ্গুৱেজ লগতে ইংলিশ আৰু ৰাজস্থানী গতিকে ইয়াত কোনো ধৰণৰ ফৰেইনাৰ্ছ ফৰেইন অথৰক কি কৰা নহয় এই বঁটা দিয়া নহয় must be an Indian citizen must be an Indian citizen so one award is given per language each year গতিকে প্ৰত্যেক বছৰে প্ৰত্যেকটো ভাষাৰ কাৰণে এটা এটা
সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হয় ইয়াতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ পোয়েট্ৰি দিব পাৰে নভেল ড্ৰামা এছে তো তেনেকুৱা ধৰণৰ জেনাৰবোৰত দিয়া হয় আৰু এইটো কিন্তু মনত ৰাখিব এই যিখিনি কাম বা যিখিনি বুক হৈ গল নভেল হৈ গল ড্ৰামা এছে এই যিখিনি কাম আছে এই কামখিনি কিন্তু পাব্লিছ হ'ব লাগিব উইদিন দ্য প্ৰিচিডিং 5 years মানে বঁটা প্ৰদান কৰা বছৰটোৰ পৰা আৰম্ভ কৰি মানে আগৰ 5 বছৰৰ পৰা হ'ব লাগিব সো পাব্লিছ ইন দ্য প্ৰিচিডিং 5 years ওকে ইয়াতে কি কি দিয়া হয় এইটো আমি চাব লাগিব গতিকে এই বঁটা পোৱা সকলে কি পাব এখন কপাৰ প্লেক পাব এনেকুৱা ধৰণৰ প্লেক এখন পাব তাৰ পিছত শল এখন দিয়া হ'ব সাইটেশন তেখেতসকলক দিয়া হ'ব আৰু লগতে ক্যাশ প্ৰাইজ দিয়া হ'ব 1 লাখ rupees ওকে সেইখিনিও মনত ৰাখিব এতিয়া নটেবল উইনাৰ্স এই বছৰৰ মানে এই বছৰৰ বুলি ক'লে আমি 2025 চনৰ কাৰণে যিখিনি সাহিত্য একাডেমি এৱাৰ্ড পোৱা গৈছে তেখেতসকলক বুজাম ইয়াতে দুটা মনত ৰাখিব ইংলিশ নভেল এখনৰ কাৰণে পাইছে ক্ৰিমচন স্প্ৰিং এই নভেলখনৰ নাম আৰু ইয়াক লিখিছে নপ্তেশ শৰ্মা এখেত এজন ফৰ্মাৰ আমাৰ ডিপ্ল'মেট এজন হয় আপোনালোকে স্ক্ৰিনত দেখিব পাৰে নপ্তেশ শৰ্মা তেখেতৰ এইখন বুক ক্ৰিমচন স্প্ৰিং গতিকে বুকছ এণ্ড অথৰ্ছৰ পৰা কুৱেশ্যন প্ৰত্যেকটো মানে পৰীক্ষাতে আমি দেখা পাও যে বুকছ এণ্ড অথৰ্ছৰ পৰা কুৱেশ্যন আহে গতিকে সাহিত্য একাডেমি পোৱা যিখিনি বুক আছে সেইখিনি আৰু ইম্পৰ্টেন্ট হৈ যায় ৰাইটাৰবোৰ ইম্পৰ্টেন্ট হৈ যায় অথৰবোৰ ইম্পৰ্টেন্ট হৈ যায় গতিকে এইখিনি আপোনালোকে অকমান মনপুতি নোট ডাউন কৰি থব আপোনালোকে যতেই নোটছ বনাই আছে ওকে সো নপ্তেশ শৰ্মা তেখেত আছিল আমাৰ ফৰ্মাৰ ডিপ্ল'মেট আৰু তেখেতৰ ইংলিশ নভেল ক্ৰিমচন স্প্ৰিং এই নভেলখনৰ কাৰণে এইবাৰ পাইছে সাহিত্য একাডেমি বঁটা তাৰ পিছত হিন্দী ৰাইটাৰ মমতা কালিয়া তেখেতে এখন মেমৰৰ কাৰণে পাইছে আৰু সেইখনৰ নাম হৈছে জিতে জি এলাহাবাদ এই মেমৰখনৰ কাৰণে তেখেতে মমতা কালিয়া হিন্দী ল্যাঙ্গুৱেজত পাইছে গতিকে গোটেই 22টা ল্যাঙ্গুৱেজৰ বা 24টা ল্যাঙ্গুৱেজৰ পঢ়া আমাৰ কাৰণে পসিবল নহব আমি মেইনলি সাম ইংলিশ হিন্দী আৰু আমাৰ অসমীয়া বা নৰ্থ ইষ্টৰ যিখিনি ল্যাঙ্গুৱেজ আছে এইখিনি ল্যাঙ্গুৱেজৰ পৰা কোনে কি সাহিত্য একাডেমি বঁটা পালে কোনখন বুকৰ কাৰণে পালে আমি হিখিনি অকমান মনপুতি চাব লাগিব গতিকে এইখিনি নটেবল খিনি আমি চাই ললো তাৰ পিছত আমি আহি যাম অসমত বা নৰ্থ ইষ্টৰ পৰা অসমৰ পৰা চাব দেৱব্ৰত দাস এইটো একেবাৰে ইম্পৰ্টেন্ট নাম এইবাৰৰ কাৰণে দেৱব্ৰত দাস তেখেতে পাইছে অসমৰ পৰা আৰু সাহাইচলি ব্ৰহ্মা তেখেতে পাইছে অসমৰ পৰা বড়ো ল্যাঙ্গুৱেজত আৰু দেৱব্ৰত দাসে পাইছে আমাৰ অসমীয়া ল্যাঙ্গুৱেজত এতিয়া আপোনালোকে চাব এই বুক দুখনৰ কাৰণে পাইছে দেৱব্ৰত দাসে লিখা বুক কৰি খেলাৰ সাধু ইম্পৰ্টেন্ট হয় আপোনালোকে নোট ডাউন কৰি থব কৰি খেলাৰ সাধু সাহাইচলি ব্ৰহ্মা তেখেতৰ pronunciation অকমান ইফাল হ'ব পাৰে বড়ো pronunciation যিহেতু so dono lamma manse gathan এই বুকখনৰ কাৰণে সাহাইচলি ব্ৰহ্মৰ এই বুকখনৰ কাৰণে তেখেতে বড়ো ল্যাঙ্গুৱেজত সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এই বুক দুখনৰ কথা বা নাম আপোনালোকে মনত ৰাখিব অসমীয়াখন হৈছে কৰি খেলাৰ সাধু আৰু বড়োখন হৈছে dono lamma manse gathan ওকে এই বুক দুখন এতিয়া আমি অকমান আসামিজ ৰাইটাৰ দেৱব্ৰত দাসৰ বিষয়ে চাই লও কাৰণ আমাৰ মডাৰ্ন আসামিজ লিটাৰেচাৰত এখেতৰ খুবেই বেছি অৰিহণা আছে এটা প্ৰমিনেন্ট ভয়েস হিচাপে আমি এখেতক দেখা পাও আৰু এখেতৰ কৰি খেলাৰ সাধু এই বুকখনে লাভ কৰিছে সাহিত্য একাডেমি এৱাৰ্ড এখেতে 25 খনতকেও বেছি বুক অলৰেডি লিখি থৈছে আৰু তেখেতৰ জাৰ্নাৰবোৰ বেলেগ বেলেগ জাৰ্নাৰৰ তেখেতে বুক লিখে ফিকশন নন ফিকশন স্ক্ৰিন প্লেজ লিখে ৰিভিউ দিয়ে ক্ৰিটিকেল এছেবোৰ লিখে গতিকে এখেতৰ আমাৰ মডাৰ্ন আসামিজ লিটাৰেচাৰত খুবেই বেছি কন্ট্ৰিবিউশন আছে ইয়াতে এইটো কথা আমি এনেকৈ গম পাব পাৰো তেখেতে অলৰেডি বহুত বিলাক প্ৰমিনেন্ট এৱাৰ্ড ৰিসিভ কৰি থৈছে অলৰেডি যেনেকৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড পাইছে তেখেতে 2018 চনত তাৰ পিছত পাইছে তেখেতে সাহিত্য সংস্কৃতি এৱাৰ্ড যেটো এটা লিটাৰেৰী অৰ্গেনাইজেচন একা এবং কোয়েকজান 2010 চনত প্ৰদান কৰা হৈছিল এই অৰ্গেনাইজেচনটোৰ দ্বাৰা তাৰ পিছত টেগৰ লিটাৰেচাৰ এৱাৰ্ড এটো পাইছিলে সাহিত্য একাডেমিয়ে দিছিলে আৰু এটো 2010 চনত পাইছিলে এই সাহিত্য একাডেমি এইটো এটা অটোনমাস ইনষ্টিটিউশন হয় যেটো মিনিষ্ট্ৰি অফ কালচাৰৰ আন্ডাৰত আহে আৰু এই অটোনমাস ইনষ্টিটিউশনটোৱে আৰু বেলেগ বেলেগ এৱাৰ্ড
দিয়ে সাহিত্য একাডেমি বঁটাও দিয়ে লগতে আন বেলেগ বেলেগ এৱাৰ্ডো দিয়ে যেনেকে টেগৰ লিটাৰেচাৰ এৱাৰ্ড সাহিত্য একাডেমি বাল পুৰস্কাৰ তো তেনেকুৱা ধৰণৰ বেলেগ বেলেগ পুৰস্কাৰ সমূহ দিয়ে ওকে তাৰপিছত সাহাইচুলি ব্ৰহ্মা তেখেতৰ বুক যিখন হৈছে দুৱাংনাই লামা মনছে গাথান তেখেতে এই বুকখনৰ কাৰণে বড়ো ল্যাঙ্গুৱেজত সাহিত্য একাডেমি পাইছে আৰু এটা আমি চাব লাগিব কথা কাৰণ আমি নৰ্থ ইষ্টৰো মনত ৰাখিব লাগিব যিহেতু মণিপুৰী ল্যাঙ্গুৱেজও আমাৰ 8 শিডিউলৰ আন্ডাৰত আহে গতিকে মণিপুৰী ল্যাঙ্গুৱেজ ক্যাটেগৰীত ৰাইটাৰ হাউবাম নালিনী তেখেতে পাইছে তেখেতৰ শৰ্ট ষ্টৰী কালেকশন কাংলাম দ্ৰিবা এফুট এই বুকখনৰ কাৰণে এই শৰ্ট ষ্টৰী কিনি কাৰণে তেখেতক সাহিত্য একাডেমি বঁটা দিয়া হৈছে কোনটো ল্যাঙ্গুৱেজত মণিপুৰী ল্যাঙ্গুৱেজত ঠিক আছে আৰু তেখেতে বেলেগ বেলেগ বহুতো প্ৰমিনেন্ট এৱাৰ্ড পাইছে সো আদাৰ নটেবল সাহিত্য একাডেমি অনাৰৰ ভিতৰত युवा पुरस्कार एवार्ड दिया হয় यंग राइटार्स খিনিক উৎসাহিত কৰিবলৈ দিয়া হয় বাল সাহিত্য পুৰস্কাৰ দিয়া হয় যিখিনি চিলড্ৰেনৰ লিটাৰেচাৰ আছে তাৰ কাৰণে সাহিত্য একাডেমি ফেলোশ্বিপ প্ৰদান কৰা হয় ভাষা সন্মান দিয়া হয় গতিকে এই সাহিত্য একাডেমি যেটো ইনষ্টিটিউশন আছে যেটো অটোনমাস বডি আছে মিনিষ্ট্ৰি অফ কালচাৰৰ আন্ডাৰত এই বডিটোৱে আন বেলেগ বেলেগ অনাৰেৰো সন্মানিত কৰে গতিকে আপোনালোকে মনত ৰাখিব এইটো আহে কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত মিনিষ্ট্ৰি অফ কালচাৰৰ আন্ডাৰত আহে ওকে তাৰ পিছত ইয়াতে আমি সাম যে এইবাৰ 60th জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছে জ্ঞানপীঠ এৱাৰ্ডক আমি ক'ব পাৰো নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰ মানে আমাৰ ইণ্ডিয়াৰ লিটাৰেচাৰৰ ফিল্ডত এটো এটা নোবেল প্ৰাইজৰ সমানেই আমি জ্ঞানপীঠ এৱাৰ্ডক তুলনা কৰিব পাৰো আৰু এইবাৰৰ 60th নম্বৰ জ্ঞানপীঠ এৱাৰ্ড দিয়া গৈছে ফৰ দা ইয়াৰ 2025 চনৰ কাৰণে দিয়া হৈছে 26 চনত যদিও এনাউন্স কৰা হৈছে 2025 চনৰ কাৰণে এৱাৰ্ডবোৰ দিয়া হ'ব আৰু এইবাৰ পাইছে তামিল পয়েট লিৰিচিষ্ট আৰু নভেলিষ্ট আৰ ভেইৰামুথু তেখেত এজন তামিল ৰাইটাৰ হয় আৰু তেখেত 3rd নম্বৰ তামিল ৰাইটাৰ হয় যোনে এই এৱাৰ্ডটো ৰিসিভ কৰিবলৈ সক্ষম হৈছে জ্ঞানপীঠ এৱাৰ্ড আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট লিটাৰেৰী অনাৰ হয় যাক আমি নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰ বুলিও ক'ব পাৰো Okay, এইটো কথা মনত ৰাখিব ৰিসেন্টলি এনাউন্স হৈছে এইটো আৰু he has written more than 37 books আৰু won 7 national awards 7 national film awards তেখেতে পাইছে তেখেতে 37 মানে 100 খনতকৈ অধিক বুক তেখেতে অলৰেডি লিখিছে তেখেতে 2003 চনত সাহিত্য একাডেমি বঁটা তেখেতে পাইছিলে for his novel কালিকাট্টু ইথিকাছমৰ কাৰণে তেখেতে সাহিত্য একাডেমি বঁটা পাইছিলে লগতে ভেৰি ইম্পৰ্টেন্ট তেখেতে পদ্মশ্ৰী 2003 চনত আৰু পদ্মভূষণ 2014 চনত লাভ কৰিছে গতিকে ইম্পৰ্টেন্ট হয় এখেতৰ নামটো আপোনালোকে ভালদৰে নোট ডাউন কৰি লওক আৰ ভৈৰামুথু তেখেত তামিল ৰাইটাৰ হয় আৰু 3rd নম্বৰ তামিল ৰাইটাৰ হয় যিয়ে এই লিটাৰেৰী হাইয়েষ্ট অনাৰ দ্যাট ইজ জ্ঞানপীঠ অনাৰ লাভ কৰিছে আৰু এইবাৰ 60 নম্বৰতম আমাৰ কি আছিল জ্ঞানপীঠ বঁটা দিয়া হ'ল 2025 চনৰ কাৰণে জ্ঞানপীঠ বঁটাৰ আৰৰ কিছুমান কথা আমি চাই লওঁ এই জ্ঞানপীঠ বঁটা এষ্টাবলিশ কৰা হৈছিল 1961ত আৰু এটো কোনে কৰিছিলে ভাৰতীয় জ্ঞানপীঠ ইয়াক আমি কি বুলি ক'ব পাৰো নোবেল প্ৰাইজ অফ ইণ্ডিয়ান লিটাৰেচাৰৰ দুনিয়াত এইটো এটা নোবেল প্ৰাইজ হিচাপে আমি ক'ব পাৰো আৰু ভাৰতীয় জ্ঞানপীঠ এইটো এটা কি হয় কালচাৰেল অৰ্গেনাইজেচন হয় যেটো 1944ত ফাউণ্ড কৰা হৈছিল বাই সাহু শান্তি প্ৰসাদ জৈন আৰু তেখেতৰ ওয়াইফ ৰামা জৈন গটিকে এই কাপলটোৱে সাহু শান্তি প্ৰসাদ জৈন আৰু ৰামা জৈন এখেত সকলে মিলি পিনে এই ভাৰতীয় জ্ঞানপীঠ নামৰ এই অৰ্গেনাইজেচনটো ফৰ্ম কৰিছিলে আৰু এই অৰ্গেনাইজেচনটোৱে 1961ত ইণ্ডিয়াৰ হাইয়েষ্ট লিটাৰেৰী অনাৰ এষ্টাবলিশ কৰিছিলে ইম্পৰ্টেন্ট হয় তাৰ পিছত ইখিনি অকমান ইম্পৰ্টেন্ট ফেকচুৱেল ডাটা আপোনালোকে মনত ৰাখিব ফাৰ্স্ট মানে 1965ত ফাৰ্স্ট জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছিল আৰু কোনে পাইছিলে হেতু পাইছিলে মালায়ালাম পয়েট জি শংকৰা কুৰুপ এই নামটো খুবেই বেছি ইম্পৰ্টেন্ট ফাৰ্স্ট জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিলে তেখেত আছে মালায়ালাম এগৰাকী কবি আৰু তেখেতে এই কামৰ কাৰণে কি পাইছিলে ফাৰ্স্ট জ্ঞানপীঠ এৱাৰ্ড পাইছিলে জি শংকৰা কুৰুপ তাৰ পিছত আমি চাম ফাৰ্স্ট ওমেন এৱাৰ্ডী কোন আছিলে
আশাপূৰ্ণা দেৱী তেখেতে পাইছিলে 1976ত আৰু ফাৰ্ষ্ট ইংলিছ ল্যাঙ্গুৱেজৰ উইনাৰ আছিলে অমিতাভ ঘোষ 2018 ইম্পৰ্টেন্ট ফেকচুৱেল ইনফৰমেশন হয় ইম্পৰ্টেন্ট হয় জেনাৰেল নলেজৰ পইণ্ট অফ ভিউৰ পৰা আপোনালোকে নোট ডাউন কৰি থব ফাৰ্ষ্ট জ্ঞানপীঠ বঁটা বিজয়ী মালায়ালম পয়েট হয় তেখেত জি শংকৰা কুৰু ফাৰ্ষ্ট ওমেন জ্ঞানপীঠ বঁটা বিজয়ী কোন হয় আশাপূৰ্ণা দেৱী 1976 আৰু ইংলিছ ল্যাঙ্গুৱেজত ফাৰ্ষ্ট উইনাৰ হয় অমিতাভ ঘোষ 2018 মই আপোনালোকক ইয়াতে এটা কুৱেশ্যন উদিব বিচাৰিছো যে অসমৰ পৰা জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিসকলৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাব লাগে খুবেই ইম্পৰ্টেন্ট তাৰ পিছত চাব এটা ইম্পৰ্টেন্ট পইণ্ট হয় ইয়াৰে যে দিস এৱাৰ্ড ইজ নট গিভেন পষ্টমাছলি মানে মৃত্যুৰ পিছত এই এৱাৰ্ডটো দিয়া নহয় ঠিক আছে এৱাৰ্ডত কি দিয়া হ'ব 11 লাখ টকা সৰস্বতীৰ ব্ৰঞ্জৰ ষ্টেচু এটা দিয়া হ'ব আৰু লগতে সাইটেশন দিয়া হ'ব and this award is often presented by our president of India এই এৱাৰ্ডটো usually present কৰে দিয়ে ওকে ইম্পৰ্টেন্ট হয় তাৰ পিছত ইয়াতেও চাব আপোনালোকে 22টা ল্যাঙ্গুৱেজটো আছে এইচ শিডিউলত থকা 22টা ল্যাঙ্গুৱেজটো দিয়া হয় লগতে 2013 চনৰ পৰা ইংলিশকো ইয়াতে ইনক্লুড কৰা হৈছে 2013 চনৰ পৰা ইংলিশকো ইয়াতে ইনক্লুড কৰা হৈছে লগতে ওভাৰঅল লিটাৰেৰী কন্ট্ৰিবিউশন অফ দা অথৰ মানে যিজন ব্যক্তিয়ে পাব যিজন অথৰক এই সন্মানেৰে সন্মানিত কৰা হ'ব সেই অথৰজনৰ ওভাৰঅল কন্ট্ৰিবিউশন খিনি চাব তেখেতৰ গোটেই জীৱনজোৰা কাম কি কৰিছে কি নটেবল তেখেতে কিতাপ লিখিছে কাম কৰিছে সেই গোটেইখিনি এনালাইজ কৰাৰ পিছতহে এই এৱাৰ্ডটো দিয়া হয় আৰু ইয়াৰ 1982ৰ আগতে কি কৰা হৈছিল আৰ্লিয়াৰ এৱাৰ্ডেড ফৰ এ সিঙ্গল ওয়ার্ক মানে এখন বুকৰ কাৰণে প্ৰথমতে দিয়া হৈছিল কিন্তু 1982ৰ পিছৰ পৰা কি কৰা হল অথৰজনৰ ওভাৰঅল যিখিনি কাম সেই গোটেইখিনি এনালাইজ কৰি পিনেহে দিয়া হয় এখন বুকৰ কাৰণে পাৰ্টিকুলাৰলি দিয়া নহয় ওকে ইয়াতে চাব ল্যাঙ্গুৱেজ এৱাৰ্ডেড ওয়ান্স এক্সক্লুডেড ফৰ দ্য নেক্সট 2 ইয়াৰ্স এইবাৰ যেহেতু আমাৰ কোনে পালে তামিল ৰাইটাৰে পালে গতিকে তামিল ল্যাঙ্গুৱেজটোক নেক্সট 2 বছৰৰ কাৰণে এক্সক্লুড কৰি ৰখা হ'ব যেহেতু এবাৰ পাই গল ওকে ওয়ান টাইম এৱাৰ্ড হয় এইটো ঠিক আছে ওয়ান টাইম এৱাৰ্ড হয় কান বি গিভেন টুৱাইস টু দ্য সেম ৰাইটাৰ জনকে কি কৰিব পৰা নাযায় দুবাৰ দিব এই এৱাৰ্ডটো নোৱাৰে এইটো এটা ওয়ান টাইম এৱাৰ্ড মানে আপুনি যদি এবাৰ জ্ঞানপীঠ বঁটা পায় আপুনি এবাৰেই পাব ঠিক আছে এই কাৰণে ওভাৰঅল কন্ট্ৰিবিউশন খিনি ধৰা হ'ব লিখকজনৰ ঠিক আছে গতিকে এইখিনি আছিল আমাৰ আজিৰ ক্লাছটোত আশা কৰিছো আপোনালোকে ক্লাছটো ভাল পালে আৰু এই ইনফৰমেশন খিনি আপোনালোকে নোট ডাউন কৰি লব সকলোবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় এইখিনি কাৰেন্ট এফেয়াৰৰ ফালৰ পৰা ইম্পৰ্টেন্ট ইয়াৰে আৰু ষ্টেটিক ইনফৰমেশন খিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট গোটেইখিনি ইম্পৰ্টেন্ট হ'ব সো ইয়াতে মই আপোনালোকক জনাব বিচাৰিছো এডিআৰই 3.0 ৰ যদি আপোনালোকে ফাউণ্ডেশ্যন বেটছত এনৰোল হ'ব বিচাৰিছে আমাৰ বেটছ অলৰেডি ৰানিং হৈ আছে আপোনালোকে যদি বিচাৰে আমাক কন্টেক্ট কৰি নহলে আমাৰ ওয়েবসাইট ভিজিট কৰিও আপোনালোকে এই কোৰ্সটো ল'ব পাৰে ওকে আৰু ওয়েবসাইট ভিজিট কৰিলে আপোনালোকে নিজেই যদি বেন 10 অফ এই কুপন কোডটো ইউজ কৰে আপোনালোকে অটোমেটিক্যালি 10% ডিডাকশন প্ৰাইসত পাব ওটিকে কম মূল্যত আমি কোৰ্সটো ৰাখিছো অলৰেডি বহুত বিলাক এক্সপেৰিয়েন্টে আমাৰ লগত জয়েন হৈ পৰিছে গতিকে আপোনালোকেও যদি হ'ব বিচাৰিছে আমাক কন্টেক্ট কৰিব নাপাহৰিব গতিকে আজি ক্লাছটোত ইমানেই আছিল আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ